অন্ধভক্তসকলে গৌৰৱ গগৈক পাকিস্তানৰ এজেণ্ট বুলি যে কৈ থাকে, চিঞৰি থাকে, কাম এটা নকৰে কিয়? আপোনালোকৰ নেতা মন্ত্ৰী আপোনালোকৰ দলত খবৰটো দিয়াৰ লগতে এৰেষ্টো কৰাই দিয়ক। পাকিস্তানৰ এজেণ্ট নহয় জানো? ইমান দিনৰ পৰা কি কৰি আছে? সি বোলে পাকিস্তানৰ এজেণ্ট, পাকিস্তানী হে, আমুক হে তামুক হে, চিঞৰি থাকি কাম নাই। যদি সঁচাকে হয় ইমান দিন ৰেহাই কিয় দিছে? উপযুক্ত প্ৰমাণ দেখাই পেলাই এৰেষ্ট কৰক। যদি সঁচাকৈ পাকিস্তানৰ এজেণ্ট হয়, কোনো কংগ্ৰেছ হওক বিজেপি হওক যোনেই নহওক, সকলোৱে জেলত ভৰাই থব লাগে। কিন্তু কিয় পৰা নাই? কাৰণ নহয়, উপযুক্ত প্ৰমাণ নাই। এনেই ক'লে নহ'ব ন? ক'লে আজিৰ দেশত একো নহয়। তেখেত বোলে পাকিস্তানৰ এজেণ্ট। প্ৰমাণ ক'ত? প্ৰমাণ বোলে আমুক তাৰিখে দিম। তাৰপিছত তাৰিখটো গুচি গ'ল, আমুক তাৰিখে একদম ফাইনেল দিম। সেইটো গ'ল। তাৰপিছত এনেই ক'লে নহ'ব আজিৰ তাৰিখত। প্ৰমাণ, প্ৰুফ বিচাৰে। যদি আছে দিয়ক, যদি নাই, এনেই বেল বেলাই থাকি লাভ নাই আৰু।